হেল্ল' বন্ধুসকল, আজি মই বনাইছোঁ ভিয়েটনামৰ এটা ৰেচিপি ইণ্ডিয়ান মছলাৰে। চাওঁচোন আহক কিদৰেনো বনাইছোঁ। মচমচীয়া হয়, খাবলৈ বহুত টেষ্টি হয়। প্ৰথমতে মাছকেইটা বাছি মেলি ধুই ল'ব। মই কিদৰে বাচিছোঁ বা কাটিছোঁ বা চাফা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টোত চাই ল'ব পাৰিব, আগৰ ভিডিঅ'টোত। তাৰপৰা এইকাৰণে কেৰাহী এখন গৰম কৰিব, তাতে তেল দিব। তাৰপাছতে এইখিনি কৰ্ণফ্ল'ৰ এইখিনি ল'লোঁ। সেই কৰ্ণফ্ল'ৰত অকণমান নিমখ দিব, দি পেলাই মাছকেইটা লেটাই ল'ব কৰ্ণফ্ল'ৰত। তাৰপৰা তেলখিনি যেতিয়া গৰম হ'ল, সেয়া এইদৰে এনেকৈ লেটিয়াই ল'ব। তাৰপৰা গৰম তেলত মাছকেইটা এটা এটাকৈ দি যাব। জুইটো কমাই দিব, গেছটো কমাই দিব, নহ'লে জ্বলি যাব। লাহে লাহে সিজিব দিব। তেলটো যিহেতু বহুত গৰম হৈ আছে, সেইখিনি গেছটো কমাই থ'ব। তাৰপৰা ভাজিবলৈ বেছি টাইম নালাগে, খুব বেছি 5 মিনিট বা 10 মিনিট লাগিব পাৰে, বা লৰাই দিব মাজে মাজে। এয়া দেখিলেনে, এতিয়া মোৰ হৈ গ'ল ভাজি, একদম মচমচীয়া হৈ গৈছে। খন্তেকেই খাম, বেছি সময় নালাগে, বহুত কম সময়তে হৈ যায়। বিশেষকৈ ডেকা ল'ৰাবিলাকৰ কাৰণে বেছি ইজি হ'ব। সেইখিনি তেলতে নহৰু কেইটামান কুটি ল'ব, সেইকেইটা দি দিব। সেইকেইটা ব্ৰাউন কালাৰ হ'ব দিব। ব্ৰাউন কালাৰ হ'লে নমাই থ'ব, বেছি হেৰি হ'ব নিদিব, ৰঙচুৱা হৈ থাকিব দিব, পটককৈ হৈয়ে যায়। তাৰপৰা এখন প্লেট ল'ব আৰু প্লেটত আপোনালোকে মিছা মাছকেইটা দি দিব। তাতে আপোনালোকে ভজা নহৰুখিনি, এয়া মান ধনিয়া হয়, ধনিয়া দিলেও হ'ব, মই মান ধনিয়া দিছোঁ, বৰ্তমান ধনিয়া নাই যিহেতু। তাৰ ওপৰতে মান ধনিয়াখিনি দি দিব। এয়া দেখিলে এইখিনি এইদৰে যিদৰে সজাই আপোনালোকে সজাব পাৰে। তাতে মই এয়া অলপমান ক'লা নিমখ দিছোঁ, তাত অকণমান এয়া চাট মছলা অকণমান দিছোঁ, টেষ্ট হ'ব। ফ্ৰাই বস্তুত এইবোৰ দিলে এনেও ভাল লাগে খাই। তাৰপৰা এইখিনি মোৰ ৰেডি হৈ গ'ল। দেখিছেনে কিমান ক্ৰিস্পি হৈছে, খাবলৈও বহুত টেষ্টি হৈছিল। আপোনালোকে নিশ্চয় বনাব। ভিডিঅ' যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।